আজাৰা কেউটপাৰাত অনুষ্ঠিত হৈছে 5 দিনীয়াকৈ শ্ৰী শ্ৰী মনসা পূজা। বিগত বৰ্ষৰ দৰে এইবেলিও 14 জুলাই সোমবাৰৰ পৰা 5 দিনীয়াকৈ আজাৰা কেউটপাৰা মনসা মন্দিৰত অনুষ্ঠিত হৈছে মনসা পূজা। আজি অনুষ্ঠিত হৈছে পূজাৰ ফল পূজা অথবা মূল পূজা। মূল পূজা উপলক্ষে ভক্তসকলে ধূপ দীপ নৈবেদ্যৰে দেৱীৰ ওচৰত আগবঢ়াইছে পূজা অৰ্চনা। অজস্ৰ ভক্তৰ সমাগমেৰে উদুলি মুদুলি হৈ পৰিছে আজাৰা কেউটপাৰাত অনুষ্ঠিত হোৱা মনসা পূজাস্থলী। আমি সমূহ ধৰ্মপান ৰাজ্যলৈ আমাৰ আজাৰা কেউটপাৰা শ্ৰী শ্ৰী মা মনসা পূজা কমিটিৰ তৰফৰ পৰা সমূহ ভক্তবান ৰাজ্যলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি আমি প্ৰায় মানে 73 চনৰ পৰা 1973 চনৰ পৰাই আমি এই মনসা পূজাখন আৰম্ভ কৰিছোঁ। ইয়াতে আগতে আমাৰ সৰ্পদংখনত বহুতো মানুহৰ মৃত্যু হৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি সমূহ ৰাইজে একগোট হৈ এই মনসা পূজাখন আৰম্ভ কৰিলোঁ। আৰু তেতিয়াৰে পৰাই আমাৰ এই মানে পূজাখন আৰম্ভ হোৱাৰ পৰাই লাহে লাহে সৰ্পদংখনটো কমি আহিলে আৰু তেতিয়াৰ পৰা আমি সমূহ ৰাইজে মিলি এই বৃহত্তৰ মন্দিৰটোত ডাঙৰকৈ এখন মনসা পূজা আৰম্ভ কৰিলোঁ। এতিয়া গৈ বহু মানুহে ইয়াতে ভক্তবান ৰাইজ আহিছে, আহি ইয়াতে সকলোৰে মনৰ আশা মা মনসায়ে পূৰণ কৰিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ এই আজিৰ মন্দিৰটো সমূহ ভক্তবান ৰাইজৰ দান দক্ষিণাৰে আজিৰ এই মন্দিৰটো মানে স্থাপন কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতেও সমূহ ভক্তবান ৰাইজে আমাৰ এই মন্দিৰত আহি নিজৰ নিজৰ যিখিনি অভাৱ অভিযোগ তথা আশা আকাংক্ষা কামনা আছে সকলোখিনি পূৰণ কৰক আৰু মাৰ আশীৰ্বাদ লোৱাৰ কাৰণে আমি সমূহ ৰাইজক আহ্বান জনাইছোঁ। অৰ্থাৎ 14 জুলাইৰ পৰা আমাৰ আৰম্ভ হৈছে। আজি আমাৰ নাগ পঞ্চমী অষ্টনাগ পূজা আৰু আমাৰ 18 তাৰিখলৈকে চলিব। অহাকালিও ভৰ পূজা আছে। তাৰপিছত আৰু বিভিন্ন কাৰ্যসূচী আমি ৰাখিছোঁ। নাম আছে, ছোৱালী নাম আছে, ছোৱালী নাগাৰা নাম, ল'ৰাৰ নাগাৰা নাম, ইতিমধ্যে যাত্ৰা বিদায়, সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন অনুষ্ঠান আমি ৰাখিছোঁ। গতিকে আমি সমূহ ভক্তবান ৰাইজক আমাৰ সমূহ কাৰ্যসূচীতে আহি অংশগ্ৰহণ কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। ইতিমধ্যে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি পূজা কমিটিৰ তৰফৰ পৰা আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতে আজি আমাক জনোৱা মতে অহাকালি তেখেতে আমাৰ এই পূজা মণ্ডপত আহি উপস্থিত হ'ব। যোৱাবাৰিও আমি তেখেতক নিমন্ত্ৰণ দিছিলোঁ আৰু তেখেতে আহি আমাৰ এই মন্দিৰটোৰ উন্নয়নৰ কাৰণে 50 লাখ টকা আগবঢ়াইছিলে আৰু সেই 50 লাখ টকাৰে আমি কিছু মাৰ উন্নয়নমূলক কাম আৰম্ভ কৰিছোঁ। আৰু এইবেলিও আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় আহি আমাৰ মাজত উপস্থিত হৈ এই মনসা মন্দিৰৰ সকলোখিনি কথা বুজি লৈ নিশ্চয় মাৰ উন্নয়নমূলক কামৰ বাবে নিশ্চয় কিবা এটা অৰিহণা আগবঢ়াব বুলি আমি আশাবাদী। ভক্তপ্ৰাণ ৰাইজ, আমি এই মনসা পূজাখন 1973 চনৰ পৰাই আমি 5 দিনীয়া বৰ্তমানৰ কৰি আহিছোঁ। আৰু এই মনসা পূজাখনৰ অৰ্থ এইটো হৈছে যে আমি এতিয়া আমাৰ বয়স প্ৰায় 12 বছৰ মান হৈছিল আৰু আমাৰ পূৰ্বপুৰুষবিলাকেও এই পূজাখনত আগভাগ লৈ আমি তেতিয়াৰ পৰা এই পূজাখন আমি সুচাৰুৰূপে চলাই আছোঁ। আৰু সেয়ে আমি এই ভক্তবান ৰাইজে আশা কৰিছোঁ যাতে এই পূজাখনত আমাৰ সহায় সহযোগিতা আমি আগবঢ়াই যেন। আৰু তাতকৈ এটা ডাঙৰ কথা যে এইবেলি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক কিছু আৰ্থিক অনুদান আগবঢ়াইছে আৰু সেই আৰ্থিক অনুদানেৰে আমি কিছু ফলপ্ৰসূ আমি কিছু উন্নয়নমূলক কাম আমি এই মন্দিৰত কৰিব পাৰিছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। 5 দিনীয়া কাৰ্যসূচী মানে কেনেকুৱা, আমি স্থাপন পূজা হয়, তাৰপিছত মানে প্ৰথম দিনা স্থাপন পূজা হয়, তাৰপিছত বৰ হয়, তাৰপিছত এনেকৈ আমাৰ ডলা ঘূৰোৱা হয়, তাৰপিছত আমাৰ প্ৰতিমা বিসৰ্জন দিয়া হয় আৰু তেনেকৈ আমাৰ 5 দিন মিলি আমাৰ 5 দিনীয়া হয় পূজাখন। আৰু এই হয় 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 মনসা পূজাৰ লগত সংগতি ৰাখি আমাৰ এই 5 দিনীয়া কাৰ্যসূচীত আমাৰ অজা ঢুলীয়াটো থাকেই অলৰেডি। নাম, ল'ৰাৰ নাম, ছোৱালীৰ নাম, যাত্ৰা পাতি, অভিনয়, সাংস্কৃতিক সন্ধিয়া এইবিলাক আকৰ্ষণ আমাৰ থাকে, অৰ্থাৎ বিসৰ্জনলৈ থাকে। আৰু এইখিনি পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.